হ্ৰাস পাব জীৱনদায়িনী ঔষধৰ মূল্য 22 ছেপ্টেম্বৰৰ পৰা 5% জিএছটি সহ বিক্ৰী হ'ব ঔষধ পূৰ্বে জিএছটিৰ পৰিমাণ আছিল 12%। ড্ৰাগছ কণ্ট্ৰোলাৰ সমিতিৰ সৈতে বৈঠকতে সিদ্ধান্ত ঔষধ নিৰ্মাতা ঔষধ বিতৰণ কোম্পানীয়ে হ্ৰাস কৰিব লাগিব জিএছটি। গ্ৰাহকৰ অভিযোগৰ বাবে টোল ফ্ৰী নম্বৰ মুকলি কৰিছে ড্ৰাগছ কণ্ট্ৰোলাৰে 18003453 নম্বৰত অভিযোগ দিব পাৰিব গ্ৰাহকে। ৰাজ্যৰ প্ৰতিখন বিপণীলৈ নিৰ্দেশনা জাৰি কৰিছে ড্ৰাগছ কণ্ট্ৰোলাৰে। আৰু তেওঁলোকে যিকোনো বহুত অত্যাৱশ্যকীয় ঔষধৰ ক্ষেত্ৰত জিএছটিটো আপোনাৰ হ্ৰাস কৰি 12%ৰ পৰা হ্ৰাস কৰি 5% কৰা হৈছে। কিছুমান জীৱন ৰক্ষাৰ ঔষধ সম্পূৰ্ণৰূপে জিএছটিৰ পৰা ৰেহাই দিয়া হৈছে আৰু এই পৰিৱৰ্তন 2025 চনৰ 22 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। হয়, আমাৰ দুজন ফিল্ড ইন্সপেক্টৰ আছে, ৰাতুল কলিতা আৰু মৃগাংক দাস। তেওঁলোক ফিল্ডত ঘূৰি থাকিব আৰু তেওঁলোকে যিকোনো এনেকুৱা কেছ পালে তেওঁলোকে আমাক ৰিপৰ্ট কৰিব আৰু আমাৰ কণ্ট্ৰলাৰ্ছৰ ফালৰ পৰা সেইটো মানে সঠিক একশ্যন লোৱা যাব। হেল্পলাইন নম্বৰটো হ'ল 180034534005। হ্ৰাস পাব জীৱনদায়িনী ঔষধৰ মূল্য 22 ছেপ্টেম্বৰৰ পৰা 5% জিএছটি সহ বিক্ৰী হ'ব ঔষধ পূৰ্বে জিএছটিৰ পৰিমাণ আছিল 12%। ড্ৰাগছ কণ্ট্ৰোলাৰ সমিতিৰ সৈতে বৈঠকতে সিদ্ধান্ত ঔষধ নিৰ্মাতা ঔষধ বিতৰণ কোম্পানীয়ে হ্ৰাস কৰিব লাগিব জিএছটি। গ্ৰাহকৰ অভিযোগৰ বাবে টোল ফ্ৰী নম্বৰ মুকলি কৰিছে ড্ৰাগছ কণ্ট্ৰোলাৰে 180034534005 নম্বৰত অভিযোগ দিব পাৰিব গ্ৰাহকে। ৰাজ্যৰ প্ৰতিখন বিপণীলৈ নিৰ্দেশনা জাৰি কৰিছে ড্ৰাগছ কণ্ট্ৰোলাৰে। আৰু তেওঁলোকে যিকোনো বহুত অত্যাৱশ্যকীয় ঔষধৰ ক্ষেত্ৰত জিএছটিটো আপোনাৰ হ্ৰাস কৰি 12%ৰ পৰা হ্ৰাস কৰি 5% কৰা হৈছে। কিছুমান জীৱন ৰক্ষাৰ ঔষধ সম্পূৰ্ণৰূপে জিএছটিৰ পৰা ৰেহাই দিয়া হৈছে আৰু এই পৰিৱৰ্তন 2025 চনৰ 22 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। হয়, আমাৰ দুজন ফিল্ড ইন্সপেক্টৰ আছে, ৰাতুল কলিতা আৰু মৃগাংক দাস। তেওঁলোক ফিল্ডত ঘূৰি থাকিব আৰু তেওঁলোকে যিকোনো এনেকুৱা কেছ পালে তেওঁলোকে আমাক ৰিপৰ্ট কৰিব আৰু আমাৰ কণ্ট্ৰলাৰ্ছৰ ফালৰ পৰা সেইটো মানে সঠিক একশ্যন লোৱা যাব। হেল্পলাইন নম্বৰটো হ'ল 180034534005। হ্ৰাস পাব জীৱনদায়িনী ঔষধৰ মূল্য 22 ছেপ্টেম্বৰৰ পৰা 5% জিএছটি সহ বিক্ৰী হ'ব ঔষধ পূৰ্বে জিএছটিৰ পৰিমাণ আছিল 12%। ড্ৰাগছ কণ্ট্ৰোলাৰ সমিতিৰ সৈতে বৈঠকতে সিদ্ধান্ত ঔষধ নিৰ্মাতা ঔষধ বিতৰণ কোম্পানীয়ে হ্ৰাস কৰিব লাগিব জিএছটি। গ্ৰাহকৰ অভিযোগৰ বাবে টোল ফ্ৰী নম্বৰ মুকলি কৰিছে ড্ৰাগছ কণ্ট্ৰোলাৰে 180034534005 নম্বৰত অভিযোগ দিব পাৰিব গ্ৰাহকে। ৰাজ্যৰ প্ৰতিখন বিপণীলৈ নিৰ্দেশনা জাৰি কৰিছে ড্ৰাগছ কণ্ট্ৰোলাৰে। আৰু তেওঁলোকে যিকোনো বহুত অত্যাৱশ্যকীয় ঔষধৰ ক্ষেত্ৰত জিএছটিটো আপোনাৰ হ্ৰাস কৰি 12%ৰ পৰা হ্ৰাস কৰি 5% কৰা হৈছে। কিছুমান জীৱন ৰক্ষাৰ ঔষধ সম্পূৰ্ণৰূপে জিএছটিৰ পৰা ৰেহাই দিয়া হৈছে আৰু এই পৰিৱৰ্তন 2025 চনৰ 22 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। হয়, আমাৰ দুজন ফিল্ড ইন্সপেক্টৰ আছে, ৰাতুল কলিতা আৰু মৃগাংক দাস। তেওঁলোক ফিল্ডত ঘূৰি থাকিব আৰু তেওঁলোকে যিকোনো এনেকুৱা কেছ পালে তেওঁলোকে আমাক ৰিপৰ্ট কৰিব আৰু আমাৰ কণ্ট্ৰলাৰ্ছৰ ফালৰ পৰা সেইটো মানে সঠিক একশ্যন লোৱা যাব। হেল্পলাইন নম্বৰটো হ'ল 180034534005। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।